আমাৰ এই অনুষ্ঠানটোত আমাৰ অসমৰ এগৰাকী ইতিহাসৰ অতি বিশিষ্ট বীৰ ৰাঘৱ মৰাণ দেৱক আমি শ্ৰদ্ধাৰে সোঁৱৰিলোঁ। আমি আজিৰ এই দিনটোত অসমে বীৰ ৰাঘৱ মৰাণ দিৱস হিচাপে পালন কৰোঁ আৰু আমাৰ চৰকাৰে বীৰ ৰাঘৱ মৰাণ ডাঙৰীয়াক জীয়াই ৰাখিবলৈ তেখেতক সন্মান প্ৰদৰ্শন কৰিবলৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ যথেষ্ট ব্যৱস্থা ইতিমধ্যে হাতত লৈছে আৰু যদি ভৱিষ্যতে কিবা কৰিব লাগে আমাৰ চৰকাৰখনে কৰিব বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। আজি আমাক কোৱা হৈছিলে যে গুৱাহাটীত পাৰিলে আমি বীৰ ৰাঘৱ মৰাণ দিৱস পাতিব লাগে, ভৱিষ্যতে কেতিয়াবা দিল্লীত পাতিব লাগে। এই বিষয়ে নিশ্চয়কৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অৱগত কৰিম। ৰাইজৰ আশীৰ্বাদত এই কামটো কৰিবলৈ হয়তো কেতিয়াবা পাৰিম বুলি মই আশা ৰাখিছোঁ। আমি সকলোৱে মিলি থাকিব লাগিব। গতিকে সকলোৱে মিলি আমাৰ যিসকল বীৰ, আমাৰ যিসকল শ্ৰদ্ধাৰ ব্যক্তি, আমাক যোনে শাসন কৰিছিলে, আমাক ভাল শাসন ব্যৱস্থা দিছিল, সকলোকে আমি আদৰ্শ হিচাপে সকলোৰে আদৰ্শ আমি লৈ অসমীয়া জাতিটোক আগুৱাই লৈ যাব লাগিব। আৰু বৰ্তমান আমি সকলো জাতি জনগোষ্ঠী মিলি এখন সুন্দৰ অসম গঢ় দিবলৈ যি প্ৰচেষ্টা হাতত লৈছোঁ, সেই প্ৰচেষ্টাক আমি আগুৱাই লৈ যাব লাগিব। সেই আহ্বান সকলোকে জনাইছোঁ।